हेलो नमस्कार मोर नाम डॉक्टर बीएनसी चौधरी ये मोर प्रथम भिडिओ गति के मोर विषय अकमान आपलोक जनाई लो मैं पुणे विश्वविद्यालय अर्थनीति विषय स्नातकोत्तर डिग्री लो तार पिছত तामिलनाडुर मादुरै कामराज यूनिभार्सिटीर मैं एमफिल लो तार पिছত तेजपुर केंद्रीय विश्वविद्यालयर मैं टूरिज्म विषय अर्थनीतिरे टूरिज्म विषय मैं PhD लो 2000 চনৰ পৰা 2003 চনলৈকে মই বৰপেটাৰ DH কলেজত অৰ্থনীতি বিষয়ত শিক্ষকতা কৰোঁ। তাৰ পিছত 2003 চনৰ পৰা 2022 লৈকে মই যোৱা 18 বছৰ বৰপেটা জিলাৰে বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত অৰ্থনীতি বিষয়ত শিক্ষকতা কৰোঁ আৰু এই বছৰৰ যোৱা জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত মই অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো। এতিয়া কথা হ'ল এই ভিডিঅ'টো হ'ব বিশেষকৈ অৰ্থনীতিৰ ওপৰত অৰ্থনীতিৰ বিভিন্ন কথা আলোচনা কৰা হ'ব। প্ৰথম আমাৰ টাৰ্গেট গ্ৰুপ হ'ব CBSE আৰু সেবাৰ ছাত্ৰ ছাত্ৰীসকল। গোটেই এই বিষয়টো আমি যেতিয়া সেবাৰ কাৰণে বনাম বা আমি উচ্চতৰ মাধ্যমিক শাখাৰ কাৰণে বনাম তেতিয়া আমি অসমীয়াত বনাম আৰু আমি যেতিয়া CBSEৰ কাৰণে বনাম তেতিয়া আমি ইংৰাজী মাধ্যমত বনাম। গতিকে আমাৰ যি উচ্চতৰ মাধ্যমিক শাখাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে যিবিলাক টপিক আমি শিকাব লাগে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল, আমি সেইমতে শিকাম। আমি যিমান পাৰোঁ সিমান চিলেবাছটো আমি গোটেইবিলাক কভাৰ কৰিবলৈ যত্নবান হ'ম যাতে গোটেইবিলাক টপিক তেওঁলোকে বুজি পায়। আৰু CBSEৰো তেনেকৈ কৰা হ'ব আৰু তেওঁলোকৰ জ্ঞাতাৰ্থে এটা কথা মই কওঁ যে পুৰণা কুৱেশ্যন পেপাৰৰ পৰা কুৱেশ্যনবিলাক সংগ্ৰহ কৰি আৰু চিলেবাছ অনুযায়ী যি পৰীক্ষাত আহিব লগা সম্ভাৱ্য প্ৰশ্ন থাকে সেইবিলাক আমি কি কৰিম, সেইবিলাকৰ ওপৰত আমি নোট প্ৰদান কৰিম। গতিকে এইখিনি কথা মই HS ফাৰ্ষ্ট ইয়াৰ আৰু HS ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি ক'লোঁ। তদুপৰি আমি BSc আৰু BCom শাখাটোও ল'ম। বিশেষকৈ BAৰ যিখিনি ইকনমিক্স অনাৰ্ছ আছে তাত যিবিলাক টপিক গোটেইবিলাকতো চিলেবাছটো কভাৰ কৰাটো সম্ভৱ নহয় বৰ্তমান সময়ত। ছাত্ৰ ছাত্ৰীসকলে মোক ক'ব, কমেণ্ট বক্সত কমেণ্ট দিব আৰু সেই অনুসৰি মই নিৰ্দিষ্ট টপিকবিলাক ইয়াত আমি আলোচনা কৰিবলৈ যত্নবান হ'ম। তদুপৰি মই যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিচাৰে তেতিয়া আমাৰ যি APSC আছে বা APSC আছে UPSC আৰু APSCৰ আমাৰ যি চিলেবাছ আছে প্ৰিলিমছ আৰু মেইনছৰ কাৰণে তাৰ ওপৰত সেই টপিকৰ ওপৰতো আমি আমাৰ ভিডিঅ' বনাবলৈ যত্নবান হ'ম। এতিয়া আহোঁ আমি অৰ্থনীতিৰ বিষয়ে কিছুমান আমি কমন কথা আমি জানো। আমি অৰ্থনীতিৰ বিষয়ত যিবিলাক ছাত্ৰ ছাত্ৰী আছোঁ বা শিক্ষাৰ্থী আছোঁ সেইবিলাকেতো জানোৱে। আমাৰ যিবিলাকে অৰ্থনীতি পঢ়া নাই তেওঁলোকেও কিন্তু অৰ্থনীতিৰ বিষয়ৰ ওপৰত কিছুমান কথা জানে। যেনে তেওঁলোকে শুনিছে যে মাইক্ৰ' অৰ্থনীতি বুলি ক'লেই আহে কি মাইক্ৰ' আৰু মেক্ৰ'। তাৰপিছত আদাম স্মিথৰ কথা বহুতে জানে। আদাম স্মিথৰ কথা নাজানিলেও কেইন্সৰ কথা কিন্তু জানে। আৰু আমি অমৰ্ত্য সেনৰ কথা জানো, আমাৰ নোবেল প্ৰাইজ পোৱা ভাৰতৰ অৰ্থনীতিবিদ। তাৰপিছত আমি অৰ্থনীতি বুলি ক'লেই আমি চাহিদা যোগানৰ কথা জানো। তাৰপিছত চেনচেক্সৰ কথা আমি শুনিছোঁ, আমি শ্বেয়াৰ মাৰ্কেটৰ কথা শুনিছোঁ। গতিকে এই গোটেই কথাবিলাক আমি ইয়াতে আলোচনা কৰিবলৈ যত্নবান হ'ম। আমি আছাম ইকনমিৰ কথা আমি সাধাৰণতে আছাম ইকনমিৰ কিতাপ নাই, বজাৰত উপলব্ধ নহয়। ঠিক সেনেকৈ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিৰ ওপৰতো বজাৰত কিতাপ উপলব্ধ নহয়। গতিকে আমি আছাম ইকনমি আৰু নৰ্থ ইষ্ট ইকনমিৰ ওপৰতো আমি ভিডিঅ' প্ৰস্তুত কৰিম যদিহে ছাত্ৰ ছাত্ৰীবিলাকে বিচাৰে। ইণ্ডিয়ান ইকনমি বা গ্ল'বেল ইকনমি বা আমাৰ যি চাউথ চাইনা চি ইকনমি আছে বা আমাৰ যি ইউৰোপীয়ান ইকনমি আছে বা আমেৰিকান ইকনমি আছে বা চাউথ এছিয়াৰ ইকনমি আছে, গোটেইবিলাক আমি সামৰি ল'বলৈ চেষ্টা কৰিম। এতিয়া কথা হৈছে কি যে ছাত্ৰ ছাত্ৰীসকলে মোক ক'ব লাগিব যে কোনটো বিষয়ৰ ওপৰত তেওঁলোকে বেছি ইণ্টাৰেষ্টেড আৰু সেইমতে আমি ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে এই মোৰ ভিডিঅ'টো এনেকৈ শ্বেয়াৰ কৰে যাতে আমাৰ অসমীয়া মাধ্যমৰ বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে পায় তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। এটা কথা মই আপোনালোকক কওঁ যে আমি উচ্চতৰ মাধ্যমিক শাখাৰ কাৰণে আমি নোট প্ৰস্তুত কৰিম, এইটো কথা মই আগতে ক'লোঁ। আৰু আমি অনাৰ্ছ ছাবজেক্টৰ কাৰণেও আমি নোট প্ৰস্তুত কৰিম। ধন্যবাদ। জয় অসম।